Hello viewers, welcome back to my channel. আজি মই চাউলৰ গুড়াৰ আৰু মূলাৰে বনোৱা এটা সুন্দৰ ব্ৰেকফাষ্ট ৰেচিপি ৰেডি কৰি আছো। মই এতিয়া মূলাকেইটা ভালদৰে ৰুকি লম। মূলাখিনি মোৰ ৰুকি লোৱা হৈ গল। এতিয়া পেন এখনত পানী অলপ গৰম কৰি লৈছো, তাতে মই দি দিছো অকণমান নিমখ, অকণমান ঘি দি দিছো। অকণমান সফট দি দিছো, আজৱাইন দি দিছো, কলা জিৰা দি দিছো ইয়াতে। এতিয়া চিলি ফ্লেক্স দি দিছো অলপমান। মই পিঠাগুড়ি দি দিম ইয়াতে। পিঠাগুড়ি মই 2 কাপ দি লৈছো। এতিয়া ৰুকি লোৱা মূলাখিনি ইয়াতে দি দিম। ঠাণ্ডা হোৱাৰ পিছত ভালদৰে মই এইখিনি মঠি ল'ম। ইয়াতে মই কুটি লোৱা আদা অলপ দি দিম, নহৰু দি দিম। এইখিনি মোৰ এতিয়া ঠাণ্ডা হৈ গ'ল। মই ইয়াতে অলপ ধনিয়া দি ল'ম। এতিয়া ভালদৰে এইখিনি মঠি ল'ম। এতিয়া মই গোটেইখিনি ভালদৰে বেলি ল'ম। এনেকুৱা শেপত মই কাটি লৈছো। কেৰাহীত তেল লৈ পেলাই এতিয়া মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। অলপ ৰঙা হোৱালৈকে মই ভাজি ল'লো। মোৰ হৈ গ'ল। গৰমে গৰমে পৰিবেশন কৰিবচোন, যথেষ্ট টেষ্টি হয় খাবলৈ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।